থানাৰ অচিয়ে মোলৈ এখন প্ৰেম পত্ৰ পঠিয়াইছিলে সেই প্ৰেম পত্ৰখন মই একচেপ্ট কৰিছোঁ আৰু তেওঁ প্ৰেম পত্ৰৰ উত্তৰ দিবলৈ মই এতিয়া দুলীয়াজান গৈ আছোঁ খুব সম্ভৱ মোক ৰাস্তাতে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব গ্ৰেপ্তাৰ কৰাৰ পূৰা সম্ভাৱনা আছে মই জানোতো অসম আৰক্ষীৰ চৰিত্ৰ মই জানো আৰু সেইকাৰণে অসমবাসী দুলীয়াজানবাসীক প্ৰথম ধন্যবাদ জনাইছোঁ আজি দুলীয়াজান স্তব্ধ হাজাৰ হাজাৰ পুলিচ নমায়ো এখনো দোকান খোলাব নোৱাৰিলে কিন্তু সেইজনীক গ্ৰেপ্তাৰ কৰিব লাগিব ফ্ৰী ভাত খুওৱাজনীক তাইক জেলৰ ফ্ৰী ভাত খুৱাব লাগিব আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব আজি মাৰ ভৰিত ধৰি দেউতাৰ ফটোত সেৱা কৰি হৰ গগৈ মই ওলাই আহিছোঁ মাক কৈ আহিছোঁ ৩-৪ মান আহিব পাৰোঁ জেলত থাকিব পাৰোঁ আৰু এটা কথা স্পষ্ট বীৰ লাচিত সেনাৰ সৈনিক আৰু শৃংখল চলিয়াই ঘাঁহ নেখায় সেইটো কথা মনত ৰাখিব লাগিব আৰু অনাগত দিনত খিলঞ্জীয়াৰ আধিপত্য থকা অসম হ'ব খিলঞ্জীয়াৰ আধিপত্য থকা অসম হ'ব মূৰ তল কৰি ইয়াত জীয়াই নাথাকোঁ পুনৰ কৈছোঁ হ'ব পাৰোঁ আমি দুখীয়া আমি তহঁতৰ গোলাম নহয় আঁঠুকাঢ়ি অধিকাৰ খোজা বীৰ লাচিত সেনাৰ সৈনিকৰ নিয়ম নহয় আৰু নিয়ম নহয় এতিয়া আমি দুলীয়াজানলৈ মুভ কৰিম আমি আগবাঢ়িম আৰু খিলঞ্জীয়া জনগণৰ আশীৰ্বাদ আমি বিচাৰিছোঁ অনাগত দিনত এখন ঐক্যবদ্ধ প্ৰতিবাদ হ'ব ধন্যবাদ জয় অসম